নৰ আৰু নাৰী কেনেকৈ কাক কৈছে সেইটো কথাও আমি জানিব লাগিব। নৰ হ'ব পাৰিছোঁ নে নাই, নাৰী হ'ব পাৰিছোঁ নে নাই, সেই গুৰুসকল। সেই গতিকে আজি এইসকল হ'ল পাৰিজাত ভোমোৰাই কি মধুপ্ৰাণ কৰি আছে। ভোমোৰাবিলাক কোন? ভকতে ভোমোৰা নহয় জানো? যে ইয়াৰ আগৰ পদত কৈছে আপাদ লম্বিত গলে বনমালা, প্ৰভু ভগৱন্তৰ মালাডাল। আপাদ লম্বিত গলে বনমালা, আমাক আপাত কোনখিনি কৈছে? ভৰি তলুৱাখন হ'ল পাত, ভৰি তলুৱা ওপৰ অংশটো হ'ল আপাত। যে আপাতৰ ডিঙিৰ পৰা এই ভৰিৰ ওপৰলৈ যিডাল প্ৰভু ভগৱন্তই মালা ধাৰণ কৰি আছে সেইডালে হ'ল বনমালা। আৰু সেই বনমালাডালৰ ফুলবিলাক বগা বগা আৰু সেইবিলাক ফুলত ভোমোৰা কৰে। কোনবিলাক ভোমোৰা? ভকত ভোমোৰা। এই হেল্ল' বন্ধুসকল, স্বাগতম জনাইছোঁ আছামিজ ব্লগ মোৰ ইউটিউব চেনেললৈ। বৰ্তমান আহিছোঁ কাকতি গাঁৱৰ বুঢ়া নামঘৰত যি ভাগৱত ব্যাখ্যা পতা হৈছে। তো তাৰ বাবে ভাগৱত ব্যাখ্যা শুনিব আহিছোঁ আৰু আপোনালোকক শুনাম বুলি ভাবিছোঁ তাৰ বাবে সম্পূৰ্ণভাৱে। আৰু প্ৰথমে আহিলেও কমিটিৰ সকলো কাৰ্যকাৰীক লগ কৰি লওঁ আৰু মই নামঘৰটোৰ বিষয়ে কিছু কথা জানি লওঁ, তাৰপিছত আপোনালোকক বাকীখিনি দেখাই লৈ গৈ থাকিম। বাৰু বলক সকলোকে লগ কৰি লওঁ বাৰু। বৰ্তমান আহিছিলোঁ কাকতি গাঁৱৰ বুঢ়া নামঘৰত যি ভাগৱত পতা হৈছে তাৰ বাবে ভাগৱতৰ ভাগৱত দৰ্শন কৰিব আহিছিলোঁ। তো তাৰ বাবে আপোনালোকৰ ওচৰত আহিলোঁ যে নামঘৰটোৰ বিষয়ে দুআষাৰ কিছু জনাওক ৰাইজক, তাৰ বাবে আহিছিলোঁ। আৰু ভাগৱত কিমান চনত কিমান দিনৰ পৰা পতা হৈছে আৰু কিমান বছৰ হ'ল পতা আৰু কিমান চনত স্থাপিত কৰা হৈছিল নামঘৰটো, তাৰ বিষয়ে কওকচোন দৰ্শন। আমাৰ এই নামঘৰ প্ৰতিষ্ঠা হৈছিলে 1648 1727 চন। দক্ষিণপাট সত্ৰৰ সত্ৰাধিকাৰ শ্ৰী শ্ৰী কামদেৱ গোসাঁইদেৱে এই নামঘৰ প্ৰতিষ্ঠা কৰিছিলে। সেই সময়ত তেওঁ নগাঁৱৰ পৰা ৰহাৰ পৰা আহি আমাৰ এই ঠাই পালেহি, দীঘলদৰী কাকতি গাঁও। আৰু তেখেতে ঠিক সত্ৰৰ নিয়ম নীতিৰে আমাৰ ইয়াত এই নামঘৰ প্ৰতিষ্ঠাৰ ব্যৱস্থা কৰিছিলে। আৰু তেখেতে যাদৱাই প্ৰতিমূৰ্তি আনি আমাৰ ইয়াত বিগ্ৰহ প্ৰতিষ্ঠা কৰিছিল আৰু সেই বিগ্ৰহ বৰ্তমানো আছে। আৰু তেতিয়াৰ পৰা আমাৰ কেইটামান উৎসৱ ইয়াত পৰম্পৰাভাৱে পালি অহা হৈছিলে। বিশেষকৈ 5 দিনীয়াকৈ ৰাস মহোৎসৱ, আপোনাৰ শিৱৰাত্ৰি, সত্ৰৰ নিয়ম অনুসৰি শংকৰদেৱৰ তিথি, মাধৱদেৱৰ তিথি, কৃষ্ণৰ জন্মাষ্টমী, কৃষ্ণৰ জন্মোৎসৱ, এই সকলোবোৰ আমি পালন কৰিছোঁ। আৰু যোৱা 2017 চনত প্ৰথমবাৰৰ বাবে আমাৰ ইয়াত ভাগৱত পতা হয়। আমাৰ উদ্যোক্তাসকলে বহু কষ্ট কৰি ভাগৱত অনুষ্ঠানটি পাতিছিলে আৰু তেতিয়াৰ পৰা আজি 2024 চনলৈকে চলি আছে। কিন্তু ইয়াতে মই উল্লেখ কৰিব লাগিব, কৰোণাৰ কাৰণে আমাৰ 2 বছৰ এই ভাগৱত পাঠ অনুষ্ঠান স্থগিত ৰখা হৈছিলে আৰু তাৰপিছত এতিয়া আমাৰ আকৌ এই 2 বছৰ হৈছে কণ্টিনিউ হৈছে। আৰু ইয়াত আমি ভক্তপ্ৰাণ ৰাইজৰ যথেষ্টখিনি সঁহাৰি পাইছোঁ। আজি এতিয়া আপোনালোকে ঠিক দেখা পাইছে, গোটেই নামঘৰত আমাৰ ভক্তপ্ৰাণ ৰাইজৰে উদুলি মুদলি হৈ আছে। গতিকে আমি এই ভক্তপ্ৰাণ ব্যক্তিসকললৈ নমস্কাৰ জনাইছোঁ। আৰু ইয়াৰ লগত সংগতি ৰাখি আজি আমি 4ৰ্থ দিনত ভাগৱত পাঠৰ ব্যাখ্যাৰ বাবে 2জন বক্তাক আমন্ত্ৰণ কৰি আনিছিলোঁ আৰু তেখেতসকলে বৰ্তমান ভাগৱত ব্যাখ্যা কৰি আছে। আৰু ইয়াত আমি গোটেই অঞ্চলৰ ভক্তপ্ৰাণ ৰাইজৰ সহায়েৰে গোটেই অনুষ্ঠানটো চলাই গৈছোঁ। ধন্যবাদ। যথেষ্ট জনালে বাৰু, তাৰ বাবে ধন্যবাদ জনাইছোঁ। বন্ধুসকল, এতিয়া বৰ্তমান যাওঁ পাকঘৰত। যি পাকপানী ৰেডি কৰা হৈছে ৰাইজৰ কাৰণে, ভকতসকলৰ কাৰণে। সকলো ৰাইজে মিলি পেলাই যি পাকপানী ৰেডি কৰা, চাউল প্ৰসাদ মুঠি বনাই আছে বাৰু এয়া সকলোখিনি। আৰু সম্পূৰ্ণভাৱে দেখাই আছোঁ আপোনালোকক বেক কেমেৰা কৰি। তো বন্ধুসকলে সকলো ধৰণে ৰেডি কৰি আছে। পাকপানীটো চাউল প্ৰসাদ মুঠি বনোৱা হয়, তাৰ বাবে চব ৰেডি হৈ আছে। আলু, ৰঙালাও অলৰেডি
ইমানবোৰ শাস্ত্ৰ অধ্যয়ন কৰিবলৈ আমাৰ সময়ে হোৱা নাই। গতিকে তেনেই টিপচী হৈ আছোঁ, তেনেই শিশু হৈ আছোঁ, পুৰুষজনক মাতেহে আমি আগবাঢ়িছোঁ। যা হওক, ঋণ যজু সাম অৰ্থবেদ, এই চাৰিখন বেদে আমাৰ শৰীৰটোত চাৰি ঠাইত বিভক্ত হৈ আছে। গতিকে বৈকুণ্ঠৰ সদৃশ যে লক্ষ্মী নাৰায়ণ আৰু হৃদিকমলত প্ৰভু ভগৱন্ত অষ্টদলত তেওঁ বিৰাজ কৰি আছে। পদ্মদলত শতদলত সহস্ৰ লোকসকল তাত আছে আৰু 12 বৈষ্ণৱ সেই 12 পাহি পুষ্পত বহি আছে। জ্ঞান ৰূপে তেওঁ তাতে আসনখন লৈ আছে। দুটি পাহি এই সৰস্বতী বিদ্যা অধিষ্ঠিতা শব্দ ব্ৰহ্মী জ্ঞানেন্দ্ৰী জ্ঞানৰ ভাণ্ডাৰী এই মা সৰস্বতী অধিষ্ঠিতা আনন্দময়ে বহি আছে। গতিকে এই আসনবোৰ তেনেকৈ আছে। ঋগ্বেদখন নাভিত আছে, যজুৰ্বেদখন শিৰত হৈছে, সামবেদখন কণ্ঠত হৈছে, অৰ্থবেদখন মুখত হৈছে। আকৌ চাৰি সিদ্ধ এয়া আমাৰ এই মুখমণ্ডলতে চাৰিজন লুকাই আছে। গতিকে এই চাৰিজনৰ ভিতৰত এজনে উত্তৰ দিয়ে সনত কুমাৰে। গতিকে এইটোৱে কৰ্ম কৰিছে, এই অৰ্থবেদখনেহে উত্তৰ দিছে, মানে ইয়াত সনত কুমাৰে প্ৰশ্নৰ উত্তৰ কাটি দিলে। গতিকে এই কথাখিনি আপুনি জানে যে আপোনাৰ চৰণত সেৱা জনাইছোঁ, ইমানবোৰ আগবাঢ়িব পৰা নাই, পাতি কেলেই কুমলীয়া হৈ আছে। জয় কৃষ্ণ।
সৰ্বক্ষণে লৈছে, প্ৰতিভূতভাৱে লৈছে আৰু অতুলনীয় ভক্তিভাৱে প্ৰভুৰ চৰণ সেৱি সেৱি প্ৰতি দিশতে প্ৰৱেশ কৰিছে। প্ৰভু ভগৱন্তই সেই নাৰদ মুনিক পঞ্চমীত ভোজন কৰাইছে। গতিকে আমিও আমাৰ ভক্ত বৈষ্ণৱসকলে যদি এজন অতিথিক গৃহত পায়, সেই ভকতজনক কেনেকৈ শুশ্ৰূষা কৰিম, কেনেকৈ অপ্ৰেম কৰিম, কেনেকৈ তেওঁক আমি সেৱা ভক্তি জনাম, সেই যদি ৰাজ্যভাৱটো আমাৰ মনলৈ আহে, সেইখনেই বৈকুণ্ঠত পৰিণত হয়। গতিকে আমাক আদৰ্শ প্ৰভু নাৰায়ণ আৰু নাৰদ গোসাঁই সুন্দৰকৈ দেখুৱাইছে। আৰু প্ৰভু ভগৱন্তৰ অষ্টমহিষীসকলে কেনেকৈ আদৰ্শ কৰিছে, সেইখিনি আমাৰ আই মাতৃসকলে, মাতৃ দেৱীসকলে সুন্দৰভাৱে এই কথাখিনি অনুধাৱন কৰিলে নিজৰ গৃহখনত অতিথি সেৱা কৰিবলৈ প্ৰস্তুত থাকিব। ঈশ্বৰ কৃষ্ণক লগ কৰিবলৈ দামোদৰ বিপ্ৰগৈ যেনেকৈ দ্বাৰকা পাইছিল, প্ৰভু ভগৱন্তই লক্ষ্মীৰ সহিতে তেওঁক যিখিনি ভক্তি আদৰ্শ দেখুৱালে, সেই আদৰ্শ এই ব্ৰহ্মাণ্ডত শাস্ত্ৰ সুন্দৰকৈ লিপিবদ্ধ আছে। আৰু মহা মহা ভক্তসক আপোনালোকে এই কাহিনী জানে, ইয়াৰ মাজত তত্ত্ব কথা লুকাই আছে। গতিকে ভগৱন্তই সকলো ভকতৰ প্ৰতি দয়াশীলতা, সকলো ভকতৰ দায়িত্ব তেওঁৱে পালন কৰে। গতিকে নাৰদক তেওঁ সেইখিনি আদৰ্শ দেখুৱাই নাৰদেও ভগৱন্তৰ পৰা প্ৰতিটো কথা সুধি সুধি জ্ঞান লাভ কৰিব পাৰিছে। গতিকে এতিয়া ভক্তি দিশৰ কথাকে দেখুৱাইছে, আমাৰ দাম্পত্য জীৱনবোৰৰ কথা আৰু ভক্তি দিশৰ কথাবোৰ তাতেই প্ৰকাশ পাইছে। গতিকে আমি সকলোবোৰ সচেতন হ'ব লাগে। ভক্তি দিশটো টনকিয়াল কৰিব পাৰিলে আমাৰ যতলি পৰিয়ালবৰ্গৰ সুখ আৰু শান্তি প্ৰৱেশ কৰিব। এয়া ভগৱতীৰ কথা কৈছে। আহকচোন আমি প্ৰাপকসকলক আৰু সুন্দৰ গ্ৰন্থ পাঠদান কৰিবলৈ আমি অনুমতি প্ৰদান কৰিলোঁ। জয় কৃষ্ণ।